নমস্কাৰ মই আপিয়াল ৰহমানৰ স্বাগতম জনাইছো এটি টিচাৰলৈ আজি পঢ়িম ক্লাছ 7 ৰ অসমীয়াৰ যি পাঠ নং 6 আছে নকোৱাৰ পৰিণাম এটো এটা খুব এটা ইম্পৰ্টেন্ট অধ্যায় তোমালোকৰ পৰীক্ষাৰ কাৰণে ইয়াত যি চৰিত্ৰৰ পৰিচয় দি দিছে যে মালতী হৈবালা হুনমিলি এইবিলাক তিনি গৰাকী সপ্তম শ্ৰেণীত পঢ়ি থকা ছাত্ৰ ছাত্ৰী আছিল ঠিক আছে গতিকে তিনিটা ছোৱালী গতিকে ছাত্ৰী গতিকে কোৱেশ্চন আহিব পাৰে তোমালোকৰ ইয়াৰ ভিতৰৰ পৰা গতিকে এইখিনি চাবা তাৰ পিছত যে ফুলমতি কুৰ্মী বসন্ত পেগু কোন কোন আছিল গতিকে ফুলমতি কুৰ্মী আছিল বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী আৰু বসন্ত পেগু আছিল চিকিৎসক ডক্টৰজন আৰু যে বাহাৰুল ইছলাম আছিল কি বিদ্যালয়ৰ সহকাৰী শিক্ষক ঠিক আছে এইকেইটা ইম্পৰ্টেন্ট পৰীক্ষাত কিন্তু ইয়াৰ পৰা প্ৰশ্ন আহিব পাৰে এতিয়া আমি তোমালোকৰ চাবা পেজ নম্বৰ 47 47 পেজত ওপৰত দি আছে ক নম্বৰ পাঠ ভিত্তিক ক্ৰিয়া ইয়াৰ পৰা প্ৰশ্ন কাটিব যেনেকৈ ক্ৰিয়াকলাপ দিছে এক নম্বৰ যে নাটিকাখনিৰ কথাখিনি কাহিনী আকাৰে কোৱা গতিকে এইটো কাহিনী আকাৰে ক'ব লাগিব ক্লাছৰুমত তাৰপিছত দুই নম্বৰ যে নাটিকাখনিৰ সংলাপবোৰ অভিনয়ৰ যোগেদি শ্ৰেণীত উপস্থাপন কৰা গতিকে অভিনয় কৰিব কৈছে এতিয়া আমাক 3 নম্বৰ দিছে যে উত্তৰ দিয়া গতিকে 3 নম্বৰৰ পৰা আমি ভিডিঅ'ৰ উত্তৰখিনি কৰো তোমালোকে ভিডিঅ'টো লাইক কৰি দিবা 3 নম্বৰ প্ৰশ্ন উত্তৰ দিয়া 3 ক নম্বৰ প্ৰশ্ন দিছে যে হুনমিলি হতে কিয় বকুল ফুল বুটুলিছিল আমি উত্তৰ কৰিম যে বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী সকলক গৰম বন্ধ উপলক্ষে অনুষ্ঠিত হোৱা সভাত শ্ৰদ্ধা আৰু সম্ভাষণ জনাবলৈ হুনমিলি শৈলী হতে বকুল ফুল বুটুলিছিল তাৰ পিছত খ নম্বৰ প্ৰশ্ন দিছে যে কোৱাচোন ফুলবোৰ কিমান সতেজ আৰু জিপাল কথাহাৰি কোনে কাক কৈছিল আমি উত্তৰ কৰিম যে সোৱাচোন ফুলবোৰ কিমান সতেজ আৰু জিপাল এই কথাহাৰি মালতীয়ে হৈবালা আৰু হুনমিলিক উদ্দেশ্যি কৈছিল গ নম্বৰ প্ৰশ্ন সাংস্কৃতিক অনুষ্ঠানৰ আৰম্ভণিত কোনটো গীত গাইছিল আমি উত্তৰ কৰিম সাংস্কৃতিক অনুষ্ঠানৰ আৰম্ভণিত শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত তেজেৰে কমলাপতি নামৰ গীতটো গাইছিল তাৰপিছত ঘ নম্বৰ প্ৰশ্ন দিছে যে নাচি থাকোতে কোন মূৰ্ছা গৈছিল আমি উত্তৰ কৰিম নাচি থাকোতে হৈবালা মূৰ্ছা গৈছিল 19 নম্বৰ প্ৰশ্ন হৈবালাই ভুগি থকা বেমাৰটোৰ নাম কি আমি উত্তৰ কৰিম যে হৈবালাই ভুগি থকা বেমাৰটোৰ নাম হৈছে মৃগী এতিয়া 6 নম্বৰ প্ৰশ্ন দিছে যে সময়ৰ টিকনিডাল হেনো আগফালে উৰে এই বাক্যশাৰী কোনে কি প্ৰসংগত কৈছিল আমি উত্তৰ কৰিম যে এই বাক্যশাৰী হুনমিলিয়ে কৈছিল হুনমিলি মালতী আৰু হৈবালাই বিদ্যালয়ত গৰমৰ বন্ধ উপলক্ষে অনুষ্ঠিত হ'বলগীয়া পুটিমেলত শিক্ষক শিক্ষয়িত্ৰীসকলক শ্ৰদ্ধা আৰু সম্ভাষণ জনাবলৈ বৰপুখুৰীৰ পাৰত থকা বকুল জপালৈ ফুল বুটলিবলৈ গৈছিল তিনিও বান্ধৱীয়ে কথা পাতি ফুল বুটলি থাকোতে সময় কেনেকৈ পাৰ হৈ গৈছে গমেই পোৱা নাছিল সিহঁতে কথাৰ মহলা মাৰি থাকোতেই 9 বাজিবৰ হৈছিল তেনে প্ৰসংগত হুনমিলিয়ে উক্ত কথাষাৰ কৈছিল 4 নম্বৰ প্ৰশ্ন যে প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা কৈছে যে কুসংস্কাৰ আৰু লোক নিন্দাৰ ভয়ত অনেক লোকে সন্তানৰ বেমাৰ লুকাই ৰাখে সময়ত ই হয় গৈ সৰ্বনাশৰ মূল স্বামী এটিৰ উত্তৰ কৰিম এতিয়া যে উত্তৰ যে উক্ত কথা ফাকি আমাৰ পাঠত থকা নকোৱাৰ পৰিণাম নাটকখনৰ পৰা উদ্ধৃত কৰা হৈছে ইয়াৰ দ্বাৰা ইয়াকে বুজাবলৈ খোজা হৈছে যে অন্ধবিশ্বাসৰ ফলত বহুতো লোকে বেমাৰ আজাৰ লুকুৱাই ৰাখে তাৰ পিছত লিখিম যে পাছলৈ এই ৰোগ গজেই গজালিৰ দৰে দুৰগ্য ৰোগত পৰিণত হয় আৰু ইয়াৰ ফলত সদায় বিষম হয় অৰ্থাৎ বহুতো লোকে কুসংস্কাৰ আৰু লোকনিন্দাৰ ভয়ত নিজৰ সন্তানৰ বেমাৰ লুকাই ৰাখে বেমাৰ লুকাই ৰখাৰ ফলত ৰোগৰ পৰিসৰ বৃদ্ধি পায় আৰু পাছলৈ চিকিৎসাৰ সময় পাৰ হৈ যায় অন্ধবিশ্বাসৰ বাবে এতিয়া বহুতো লোকে আধুনিক চিকিৎসা ব্যৱস্থাৰ কাষ নাচাপে আৰু ইয়াৰ বাবে বহু লোক মৃত্যুমুখত পৰে লাষ্টত দিম যে হেহে যিকোনো ৰোগ হলে লুক ঢাক নকৰাকৈ চিকিৎসকৰ পৰামৰ্শ ল'ব লাগে অন্ধবিশ্বাস কুসংস্কাৰ আৰু
লোকনিন্দাৰ ভয়ত মানুহে বেমাৰ লুকুৱাই থোৱাৰ ফলত মৃত্যুমুখত পৰে আৰু অমূল্য জীৱন হেৰুৱাবলগীয়া হয়। তাৰপিছত 5 নম্বৰ প্ৰশ্ন দিছে যে মালতীয়ে শৈলবালাক চেণ্ডেল চুঙাবলৈ উদ্যত হওঁতে প্ৰধান শিক্ষয়িত্ৰীয়ে কি বাধা দিছিল? আমি উত্তৰ কৰিম যে মালতীয়ে শৈলবালাক চেণ্ডেল চুঙাবলৈ উদ্যত হওঁতে প্ৰধান শিক্ষয়িত্ৰীয়ে ফুলমতী কুৰ্মীয়ে বাধা দিছিল, কাৰণ চেণ্ডেল চুঙাই বেমাৰ ভাল কৰাটো এক কুসংস্কাৰ আৰু অন্ধবিশ্বাস বুলি তেখেতে জানিছিল। তদুপৰি চেণ্ডেল এপাতত বহুতো বীজাণু লাগি থাকে, সি শৰীৰৰ বাবে অত্যন্ত ক্ষতিকাৰক। সেয়েহে প্ৰধান শিক্ষয়িত্ৰীয়ে মালতীক চেণ্ডেল মুখত সুঙাবলৈ বাধা দিছিল। এতিয়া 6 নম্বৰ প্ৰশ্নবিলাক দিছে কিতাপত চাওঁ যে দলত আলোচনা কৰি লিখা। প্ৰশ্নটো দিছে যে উপযুক্ত সময়ত বেমাৰৰ চিকিৎসা নকৰিলে পৰিণাম কি হ'ব পাৰে? আমি উত্তৰ কৰিম যে উপযুক্ত সময়ত চিকিৎসা নকৰিলে তাৰ পৰিণাম ভয়াৱহ হ'ব পাৰে। সাধাৰণত যিকোনো ৰোগৰ উপসৰ্গ দেহত দেখা দিলে ততালিকে চিকিৎসকৰ ওচৰলৈ যাব লাগে। সময়ৰ কাম সময়ত নকৰিলে তাৰ ফল সদায় বিষময় হয়। তাৰপিছত লিখিম যে উপযুক্ত সময়ত চিকিৎসা নকৰিলে পাছলৈ এই ৰোগ দুৰগ্য হৈ পৰে আৰু তেতিয়া চিকিৎসা কৰাৰ সময় নাথাকে। আৰু লাষ্টত লিখিম যে ফলত সেই ৰোগ সৰ্বনাশৰ মূল হয়। কিছুমান লোকে অজ্ঞতা, অন্ধবিশ্বাস, কুসংস্কাৰ আৰু লোকনিন্দাৰ কাৰণে সময়মতে ৰোগৰ চিকিৎসা নকৰে, ফলত তাৰ ভয়াৱহ পৰিণাম ভোগ কৰে। সেয়েহে বেমাৰ হ'লে সময়মতে চিকিৎসা কৰাব লাগে। ইমানলৈকে আমি উত্তৰ কৰিলোঁ। এতিয়া নেক্সট পেজত চাবা তোমালোকে 6 নম্বৰ ভাষা অধ্যয়ন দি আছে। ইয়াৰ পৰা তোমালোকৰ পৰীক্ষাত আহে যি গ্ৰামাৰ সেকশন আছে, গ্ৰামাৰ সেকশন। গতিকে এইখিনি তোমালোকে পঢ়িবা। ইয়াত যে 7 নম্বৰ প্ৰশ্ন দিছে যে সম্বন্ধবাচক শব্দকেইটা ভাঙি দেখুওৱা। গতিকে এইকেইটা আমি উত্তৰটো কৰি লওঁ। 7 নম্বৰ প্ৰশ্ন যে তলৰ সম্বন্ধবাচক শব্দকেইটা ভাঙি দেখুওৱা। মাৰা, ভাইয়েৰ, ভনীয়েৰ, খুৰীয়েকক, এইবিলাক আমি ভাঙি দেখিয়াব লাগে। ঠিক আছে, সন্ধি ভাঙিব লাগিব। একচুৱেলি যেতিয়া হায়াৰ ক্লাছত যাব তেতিয়া সন্ধি ভাঙা বুলি কয়। আমি উত্তৰ কৰিম যে তলত শব্দবাচক শব্দকেইটা ভাঙি দেখুওৱা হ'ল। যেনেকুৱা মাৰা আছে, আমি মা যোগ ৰা, ইয়াত যোগ দিবা। ঠিক আছে, মাৰা, মা যোগ ৰা, মাৰা, ইয়াত মই অকল দাগ টানি দিছোঁ, তোমালোকে এনেকৈ দি দিবা যোগ মাৰা। তাৰপিছত ভাইয়েৰ লিখিম যে ভাই যোগ এৰ, যে ভনীয়েৰা লিখিম যে ভনী যোগ এৰা। তাৰপিছত খুৰীয়েকক লিখিম খুৰী যোগ এক যোগ ক, যোগ দিবা এইবিলাকত হা। তাৰপিছত 8 নম্বৰ প্ৰশ্ন দিছে কিতাপত চোৱা যে বাওঁফালে দিয়া শব্দবোৰৰ লগত সোঁফালে থকা নিৰ্দিষ্টতাবাচক প্ৰত্যয়বোৰ মিলোৱা। আমি উত্তৰ কৰিম যে বাওঁফালে দিয়া শব্দবোৰৰ লগত সোঁফালে থকা নিৰ্দিষ্টতাবাচক প্ৰত্যয়বোৰ মিলোৱা হ'ল। আমি এনেদৰে উত্তৰটো কৰিলোঁ। যি প্ৰথমত পাণ আছে, পাণটো মিলিব খিলাৰ লগত, এইটো উত্তৰ দিয়া আছে। বহীটো মিলিব খনৰ লগত বহীখন, ল'ৰাটো, তাৰপিছত ছোৱালীৰ লগত হ'ব ছোৱালীজনী, মহিলা হ'ব মহিলাগৰাকী। এইটো হৈ যাব এনচাৰটো। এতিয়া 9 নম্বৰ প্ৰশ্ন দিছে, তোমালোকে চোৱা কিতাপত পেজ নম্বৰ 49 আছে, 49 পেজত আছে যে চোৱাচোন ফুলবোৰ কিমান সতেজ আৰু জীপাল। এই বাক্যটিত থকা জীপাল শব্দটো জীপ শব্দৰ লগত আল প্ৰত্যয় যোগ হৈ জীপাল শব্দ গঠিত হৈছে। তেনেদৰে তলৰ শব্দকেইটা গঠন কৰা। গতিকে আমাক দি দিছে, আমি উত্তৰ কৰিম ডাইৰেক্ট। যে আমাক ৰসৰ লগত আল যোগ কৰিব কৈছে, গতিকে আমি লিখিম ৰস যোগ আল, ৰসাল। ঠিক আছে, গতিকে প্ৰথমটো হ'ব ইয়াত ৰসাল। তাৰপিছত ভয় যোগ আল যদি যোগ হয় তেনেহ'লে ভয়াল হ'ব। ঠিক আছে, আলটো মই লিখোৱা নাই, ডাইৰেক্ট বাকচত লিখিবা। তাৰপিছত যোগ আল উমাল। তাৰ লাষ্টত যদি দিছোঁ খং যোগ আল খঙাল। বুজি পাইছা? যি খালী বাকচ আছে সেইবিলাকত খঙাল লিখিবা লাষ্টটো, তাৰ ওপৰটোত উমাল, তাৰ ওপৰটোত ভয়াল, তাৰ ওপৰটোত ৰসাল। ঠিক আছে, গতিকে এইটো আমি ইয়ালৈকে আমি সমাধান কৰিলোঁ, যেনেকুৱা ৰস যোগ আল ৰসাল। ঠিক আছে, গতিকে এনেকৈ আমি সমাধানটো কৰিলোঁ, উত্তৰটো কৰিলোঁ। নেক্সট জ্ঞান সম্প্ৰসাৰণত দিছে যে নাটিকাখনৰ প্ৰথম দৃশ্যৰ লগত থকা ছবিখন চোৱা আৰু ছবিখনত দেখা কথাখিনি বৰ্ণনা কৰা। যি গল্প কৰিছে তাতে সেইখিনি বৰ্ণনা কৰিব কৈছে। ঠিক আছে, গতিকে পাঠটো পঢ়িবা, গম পাই যাব। তাৰপিছত এইবিলাক পঢ়িব কৈছে, এইবিলাক পঢ়িবা, ইয়াৰ পৰা প্ৰশ্ন আহিব পাৰে। বাকী এইবিলাক
প্ৰজেক্টৰ কাৰণে দিয়া হয় গতিকে এইবিলাক ইমান ইম্পৰ্টেন্ট নহয় পৰীক্ষাত নাহে ঠিক আছে গতিকে আমি নেক্সট ভিডিঅ তোমালোকৰ যদি নেক্সট অধ্যায় আছে নেক্সট অধ্যায়টো হৈছে পাঠ 7 জতুৱাৰ জত সেইটো আমি নেক্সট ভিডিঅত কৰিম তোমালোকে ভিডিঅটো লাইক কৰি দিবা আজিলৈকে আহো বাই বাই টেক কেয়াৰ